Hello everyone. আজি আমি চাবলৈ গৈ আছো ম্যাথমেটিক্সৰ টপ 45 MCQs যি আগন্তুক SSLC 2024 ৰ কাৰণে সহায়ক হ'ব। Question number 1. তলৰ কোনটো এটা পৰিমেয় সংখ্যা? পৰিমেয় সংখ্যা হ'ল যিবিলাকক আমি p by q আকাৰত প্ৰকাশ কৰিব পাৰো য'ত q মানটো কি নহয়গে শূন্য নহয়। অপচন এ আমাক দিয়া আছে √2 by pi দুটা অপৰিমেয় সংখ্যা আৰু ইয়াৰ হৰণফলটো এটা অপৰিমেয় সংখ্যা হ'ব। √3 by √6 এটো তোমালোকে এনেকৈ চাব পাৰা √3 by √3 into √2 √3 into √2 দুটা পূৰণ কৰিলে আমাৰ হয় √6 এটা √3 by √3 কেনসেল গ'ল বাকি থাকিলে 1 by √2 যেহেতু হৰত √2 আছে গতিকে এটা অপৰিমেয় সংখ্যা। সি অপচন যদি আমি চাও ওপৰত আছে √2 তলত আছে √8 যাক আমি ভাঙি কিনে লিখিব পাৰো √4 into √2 √2 কেনসেল গ'ল ওপৰত থাকিলে 1 by √4 √4 তো 4 বৰ্গমূল হৈ গ'ল 2 ওপৰত আছিল 1 তো 1 by 2 এটো হৈ গ'ল এটা পৰিমেয় সংখ্যা। তো অপচন সি ইজ দা কারেক্ট ওয়ান। ডি অপচনটো নহয় √2 divided by √3 দুটা অপৰিমেয় সংখ্যা ইয়াৰ হৰণফল এটা অপৰিমেয় সংখ্যা হ'ব। কোৱেশ্চন নম্বৰ 2 18 স্কয়াৰ আৰু 19 স্কয়াৰ দিয়া আছে 18 আৰু 19 এই দুটা ক্ৰমিক সংখ্যা আৰু এই ক্ৰমিক সংখ্যা দুটাৰ বৰ্গৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে বুলি তোমাক সুধিছে আৰু ইয়াৰ উত্তৰটো হৈ গ'ল যেটো ক্ৰমিক সংখ্যা তোমাক দিয়া আছিল প্ৰথমটো যেটো সৰু সংখ্যাটো হ'ব তাৰ দুগুণ অৰ্থাৎ 2 into 18 which is equal to 36। Question number 3 306 আৰু 657 ৰ লসাগু 22338 হলে 306 আৰু 657 ৰ গসাগু কিমান হ'ব? তোমালোকে সূত্ৰটো পাই আহিছা লসাগু পূৰণ গসাগু is equal to সংখ্যা দুটাৰ পূৰণফল। লসাগু আমাক কিমান দিয়া আছিল 22338 into গসাগু আমি উলিয়াব লাগে সংখ্যা দুটাৰ পূৰণফল কিমান হ'বগে 306 into 657 গসাগুটো আমি বাফালে ৰাখিলো 22338 টো আমি হোফালে লৈ যাম আৰু যেহেতু ই পূৰণ হৈ আছে গতিকে এইফালে আহিলে হৈ যাব হৰণ আৰু ওপৰত আছিল আমাৰ 306 into 657 এটা যদি আমি এটো হৰণ কৰি চাও 306 ৰে 22338 হাতেৰে সোৱাগল 7 গুণ 42 7 গুণ 21 3 পৰা 2 গলে 1 13 পৰা 4 গলে 9 918 3 ৰে কৰা গল 6 3 গুণ 18 3 3 গুণ 9 অৰ্থাৎ 306 ৰে 22338 ক 73 বাৰ যায় 73 ৰে 657 ক হৰণ কৰা যাওক 9 3 গুণ 27 7 গুণ 63 64 65 73 ৰে 657 ক যায় 9 বাৰ গতিকে আমি HCF পালো 9 অপচন বি। Question number 4 x square minus 9 ৰ শূন্য কেটাৰ পূৰণফল হ'ব যেটো বহুপদ আমাক দিয়া আছে x square minus 9 ইয়াক যদি আমি আদৰ্শ আহিতৰ লগত মিলাই লিখো আদৰ্শ আহিটো আমি পাইছো কেনেকে ইয়াত আমি মূল দুটা ধৰি লৈছো আলফা আৰু বিটা যদি আমি জানো মূল দুটা আলফা আৰু বিটা হয় তেতিয়া হলে আমি লিখিব পাৰো x square minus alpha plus beta into x plus alpha beta আৰু ইয়াৰ লগত যদি আমি মিলাই কিনে লিখো x square minus alpha plus beta into x যেহেতু ইয়াতে x আমি দেখা পোৱা নাই তো x ৰ সহগটো কি হ'বগে আমি 0 ধৰি লম প্লাস alpha into beta ৰ মানটো হৈ গল -9 এটা প্ৰশ্নটো আমাক সুধিছিলে কি প্ৰশ্নটো হৈছিলে শূন্য কেটাৰ পূৰণফল কি হ'ব তো শূন্য কেটাৰ পূৰণফল হ'বগে -9। Question number 5 তলৰ কোনটো বহুপদ হয় বুলি আমাক সুধিছে প্ৰথমটো বহুপদ নহয় কাৰণ ইয়াত x - 3 হৰত আছে b টো নহয় ইয়াত ৰুট সাইনটো আছে ৰুটৰ ভিতৰত আছে চলকটো x হেকনি নহয় c নম্বৰটো নহয়গে কাৰণ ইয়াতে হৰত আছে চলকখিনি গতিকে ই নহয় তো বাকি থাকিলে d is the correct one। কেতিয়া কেতিয়া নহয় বহুপদ যদিহে ই ভগ্নাংশ এটাৰ হৰত থাকে ওকে ইয়াত যদি থাকে যদি ইয়াত যেটো চলক আছিল সেই চলকটো যদি ৰুট ওভাৰ চিনৰ ভিতৰত থাকে তেতিয়াও কি নহয় এটা বহুপদ হ'ব নোৱাৰে যদি চলকটোৰ ওপৰত নেগেটিভত আমাৰ সূচকটো থাকে তেতিয়াও কি নহয় এটা বহুপদ নহয়। Question number 6 কি শৰ্ত সাপেক্ষে ax square plus bx plus c বহুপদটোৰ এটা শূন্য আনটোৰ প্ৰতিক্ৰম হ'ব এতিয়া আলফা আৰু বিটা বুলি যদি আমি ধৰি লওঁ এটা দ্বিঘাত বহুপদৰ দুটা শূন্য তেন্তে আমি লিখিব পাৰো আলফা প্লাস বিটাৰ মানটো -b/a আৰু আলফা ইনটু বিটাৰ মানটো লিখিব পাৰো c/a। এতিয়া এই বহুপদটোৰ শূন্য দুটাৰ এটা মই যদি ধৰি লওঁ আলফা তেতিয়াহলে মই আনটো ধৰিব লাগিব 1/আলফা কাৰণ ইয়াতে দিয়া আছে প্ৰতিক্ৰম এটা শূন্য আনটোৰ প্ৰতিক্ৰম গতিকে এটা যদি আলফা হয় আনটো হ'বগে 1/আলফা। এতিয়া এটো হৈ গ'ল শূন্য দুটাৰ পূৰণফল আমি কেনেকৈ লিখিব পাৰো c/a এটা আলফা আৰু আলফা কেনসেল গ'ল তো বাকি থাকিলে 1 is equal to c/a যদি এটো মই ইফালে পূৰণ কৰি দিও তেতিয়াহলে হ'বগে a into 1 is equal to a is equal to c।
তো A is equal to C is the correct one. Question number 7. সাধাৰণ অন্তৰ কি হ'ব সুধিছে সাধাৰণ অন্তৰ মানে আমাৰ d মানটো সুধিছে এটা প্ৰগতিৰ nতম পদ দিয়া আছে সাধাৰণ পদটো আমাক দিয়া আছে an ৰ মান 3n + 7 এতিয়া মই যদি এই সমান্তৰ প্ৰগতিটোৰ প্ৰথমটো পদ উলিয়াব যাওঁ তেতিয়া হলে মই 3 * 1 কৰিব লাগিব n ৰ মানটো মই কি বহাই দিলো 1 n ৰ মানটো 1 বহালে হ'বগে 3 * 1 + 7 3 * 1 3 + 7 is equal to 10 ঠিক একেদৰে a2 যদি মই উলিয়াও 3 * n ৰ ঠাইত এবাৰ বহাব লাগিব 2 3 * 2 + 7 3 * 2 হৈ গ'ল 6 + 7 is equal to আমাৰ হ'বগে 13 এতিয়া d টো কেনেকৈ উলিয়াই d টো উলিয়াব পাৰি পৰৱৰ্তী এটা পদৰ পৰা আমি তাৰ আগৰ পদটো বিয়োগ কৰি দিম অৰ্থাৎ আমি ইয়াতে a2 উলিয়ালো তাৰ পৰা মই a1 টো মাইনাস কৰি দিম a2 আছিল 13 13 - 10 is equal to 3 Question number 8 10 square theta minus 6 square theta is equal to what? তোমালোকে পাই আহিছা 1 plus 10 square theta is equal to 6 square theta. ইয়াৰ পৰা যদি মই 10 square theta ৰ মান লিখো তেতিয়াহলে এনেকৈ লিখিব পাৰি 10 square theta is equal to 6 square theta plus 1 আছিলে ইফালে আহিলে -1. এটা আমাক ইয়াতে যেটো দিয়া আছিলে ইয়াতে মই 10 square theta ৰ ঠাইত লিখিব পাৰো 6 square theta -1 আৰু ইয়াতে আগৰ পৰা কি আছিলে -6 square theta. 6 square theta cancel কৰ বাকি থাকিলে তোমাৰ -1 Question number 9 PQ আৰু -P - Q বিন্দুৰ মাজৰ দূৰত্ব তোমাক সুধিছে তোমাক যদি দুটা বিন্দু দিয়া থাকে px1 y1 আৰু px2 y2 তেতিয়া হিয়তৰ মাজৰ দূৰত্ব ডিসটেন্স আমি কেনেকৈ উলিয়াব পাৰো √x2 - x1 হোল স্কয়াৰ + y2 - y1 হোল স্কয়াৰ এটা ইয়াতে আমি মানখিনি বহাই দিলে হৈ গ'ল ৰুট কি হৈ যাব x2 ৰ মানটো হৈ গ'ল -p minus x1 ৰ মান হৈ গ'ল p হোল স্কয়াৰ প্লাস y2 মান হৈ গ'ল -q minus y1 ৰ মান হৈ গ'ল q হোল স্কয়াৰ ৰুট এটা -p দুবাৰ আছে গতিকে আমি এবাৰতে লিখিব পাৰো -2p হোল স্কয়াৰ প্লাস একেদৰে -q -2q হোল স্কয়াৰ এতিয়া মাইনাস আছে মাইনাসৰ স্কয়াৰ কৰিলে এটা পজিটিভ নাম্বাৰ ওলাই গতিকে ইয়াটো পজিটিভ নাম্বাৰই পাম 2 স্কয়াৰ কৰিলে হ'বগে 4 আৰু p স্কয়াৰ একেদৰে ইয়াটো -2 আছিল স্কয়াৰ কৰিলে হ'বগে +4 q স্কয়াৰ দুটাতে সাইড কমন ল'ব পাৰি তো 4 p স্কয়াৰ + q স্কয়াৰ আৰু ৰুট ওভাৰ চিনটো আছে এতিয়া আমি জানো 4 ৰ বৰ্গমূল 2 আৰু ৰুট ওভাৰ চিনৰ ভিতৰত থাকি গ'ল p স্কয়াৰ + q স্কয়াৰ অপচন ডি ইজ দ্য কাৰেক্ট ওয়ান Question number 10 2 to the power 0 into 3 to the power 0 into 4 to the power 0 দিয়া আছে যি সংখ্যা নিদিয়ক কিয় তাৰ ওপৰত যদি সূচকটো 0 থাকে তেতিয়াহলে ইয়াৰ মানটো হয়গে 1 ঠিক একেদৰে ইয়াৰ মানটো হৈ গ'ল 1 ইয়াৰ মানটো 1 ইয়াৰ মানটো 1 গুটেকিটা পূৰণ কৰিলে কিমান হ'বগে 1 Question number 11 এটা সংখ্যা আমাক দিয়া আছে ইয়াৰ বৰ্গমূলটো সুধিছে 17424 ৰ বৰ্গমূল কিমান সুধিছে এতিয়া এক তুমি দুই ধৰণে কৰিব পাৰা একটো তুমি অপচন কেইটা চাই কিনে ক'ব পাৰা দ্বিতীয়তে তুমি ইয়াৰ উৎপাদক বিশ্লেষণ কৰিব পাৰা প্ৰথমতে আমি উৎপাদক বিশ্লেষণ কৰিছা 17424 ইয়াক যদি মই 2 ৰে হৰণ কৰো 2 ৰে 8 দুগুণ 16 7 দুগুণ 14 12 দুগুণ 24 2 ৰে যদি কৰো 4 দুগুণ 8 3 দুগুণ 6 5 দুগুণ 10 6 দুগুণ 12 2 ৰে কৰিলে 2 দুগুণ 4 2 গুণ 2 7 দুগুণ 14 8 দুগুণ 16 আকৌ 2 ৰে কৰিলো একবাৰ 8 দুগুণ 16 9 দুগুণ 18 এবাৰ আমি যদি 3 ৰে কৰো 3 3 গুণ 9 6 3 গুণ 18 3 3 গুণ 9 3 ৰে যদি কৰো 1 2 1 আৰু আমাৰ যাব 11 ৰে 11 গুণ 21 যেহেতু বৰ্গমূল গতিকে আমি দুটা দুটাকে জোৰা বনাম আৰু প্ৰতিটো জোৰাৰ পৰা আমি এটা এটাকে লম 2 2 3 আৰু 11 অৰ্থাৎ 17424 ইজ ইকুৱেল টু আমি লিখিব পাৰো 2 * 2 * 3 * 11 2 * 2 4 4 * 3 12 * 11 is equal to 132 option b is the correct one এতিয়া আমি চাও যে ইয়াৰ অপচন কেইটা চাই কেনেকৈ ক'ব পাৰি প্ৰথমতে তুমি লক্ষ্য কৰা যে যেটো বৰ্গমূল উলিয়াব দিয়া সংখ্যা তাত কিমানটা অংক আছে 5টা অংক আছে এতিয়া তোমালে ভালকৈ মন কৰিলে গম পাবা যে যদি এটা সংখ্যাৰ অংক যদি এটা থাকে তেতিয়াহলে তাৰ যেটো বৰ্গ সংখ্যা হ'ব তাত তোমাৰ একৰ পৰা দুটা অংক থাকে ওকে যদি তোমাক দিয়া সংখ্যাটোত দুটা অংক থাকে তেতিয়াহলে তাৰ যেটো বৰ্গ সংখ্যা হ'ব হেতুত 3 ৰ পৰা 4টা অংক থাকিব
ঠিক একেনেচনে তিনিটা যদি থাকে তোমাক যেটো সংখ্যা বৰ্গ উলিয়াব দিছে তাৰ যদি তিনিটা অংক থাকে তেতিয়াহলে তাৰ যেটো বৰ্গ সংখ্যা হ'ব তাত তোমাৰ 5 ৰ পৰা 6টা অংক থাকিব এতিয়া আমি যদি এই অপচনটো চাও ইয়াত দিয়া আছে 12 গতিকে ইয়াৰ যেটো বৰ্গ সংখ্যা হ'ব তাত আমাৰ কিমান থাকিব 3টাৰ পৰা 4টা অংক থাকিব কিন্তু ইয়াত 5টা অংক আছে গতিকে এটো হ'ব নোৱাৰে ঠিক একেদৰে সি অপচনটো হ'ব নোৱাৰে ঠিক একেদৰে ডি অপচনটো যদি আমি চাও ইয়াত 4টা অংক আছে গতিকে ইয়াৰ যেটো বৰ্গ সংখ্যা হ'ব ইয়াত তোমাৰ 7ৰ পৰা 8টা অংক থাকিব কিন্তু ইয়াত 5টা আছে গতিকে ডি অপচনটো হ'ব নোৱাৰে তো বাকি থাকিলে বি বিটো তোমাৰ অংক আছে 3টা গতিকে ইয়াৰ যেটো বৰ্গ সংখ্যা হ'ব তাত তোমাৰ কিমান থাকিব 5ৰ পৰা 6টা অংক থাকিব গতিকে ইয়াত কিমানটা আছে 5টা তো এটা অল্টাৰনেটিভ ওয়ে তোমালোকে এনেকেও চাব পাৰা অপচন কেইটা কোৱেশ্চন নম্বৰ 12 x² - 5x + 6 ৰ উৎপাদক কেইটা আমাক সুধিছে তেতিয়া আমি যদি ইয়াৰ উৎপাদক বিশ্লেষণ কৰো হেকৰ সংখ্যাটোক আমি ভাঙি লিখিব পাৰো এনেকে 2 * 3 ৰাইট এতিয়া মাজৰটো চিনটো চোৱা মাইনাস আছে গতিকে মই দুটাতে কি কৰিলো মাইনাস চিন লগাই দিলো -2 - 3 হৈ গল -5 তো এখিনি মই এনেকে ভাঙি লিখিব পাৰো x² - 2x - 3x + 6 এতিয়া মই এই দুটাৰ পৰা কমন ললো ax বাকি থাকিলে x - 2 এই দুটাৰ পৰা কমন ললো -3 বাকি থাকিলে x - 2 এই দুটা x - 2 হৈ গল এটা x - 2 লিখিলো আৰু বাকি থাকিলে তোমাৰ x - 3 তো উৎপাদক দুটা হ'বগে আমাৰ x - 2 x - 3 কোৱেশ্চন নম্বৰ 13 405 আৰু 2520 গসাউ হ'ব আমি ছুটি হৰণৰ নিয়মত কৰি চাব পাৰো 405 2520 পাঁচেৰে হৰণ কৰিলে 40ক 8 বাৰ 5ক এবাৰ 25ক 5 বাৰ 2 নাযায় 0 দিলো 5 4 গুণ 20 9ৰে যদি কৰো 9 9 গুণ 81 9 5 গুণ 45 বাকি থাকিলে তোমাৰ 54 9 6 গুণ 54 এতিয়া আৰু যাব নেকি সব আছে ঘৰ কতে না যায় তো আমাৰ গসাউ আমি লিখিব পাৰো 5 * 9 = 45 এই দুটা সংখ্যাক সম্পূৰ্ণকৈ হৰণ যোৱা আৰু অন্য এটা বেলেগ উৎপাদক আমি পোৱা নাই গতিকে আমাৰ কাৰণে গসাউ হ'ব এই দুটা সংখ্যাৰ পূৰণফলটোৱে অৰ্থাৎ অপচন বি কোৱেশ্চন নম্বৰ 14 আমাক দিয়া আছে যদি px = x² + 7x + 10 এটা বহুপদ ৰাশি হয় তেন্তে শূন্য দুটাৰ যোগফল এতিয়া চোৱা আমি বহুপদ ৰাশি এটা যদি শূন্য দুটাৰ যোগফল আৰু পূৰণফলৰ সহায়ত লিখো তেতিয়াহলে আদৰ্শ সেইটো হয়গে x² - α + β * x + α β এই হিচাপত যদি আমি এই বহুপদটোক লিখো x² - ইয়াতে যেটো প্লাস চিন আছে গতিকে আৰু এটা মাইনাস দিব লাগিব -7 * x + α * β α * β মানটো হৈ গল 10 এটা আমাক খুদিছিলে কি শূন্য দুটাৰ যোগফল এটা কি হ'বগে -7 কোৱেশ্চন নম্বৰ 15 6x - 3y + 10 = 0 2x - y + 9 = 0 সমীকৰণ জুৰে বুজোৱা ৰেখা দুডাল কেনেকুৱা হ'ব আমাক খুদিছে এটা যদি আমি ইয়াৰে অনুপাত কেটা উলিয়াই চাও a1 / a2 ৰ মানটো a1 ৰ মানটো হ'বগে 6 a2 ৰ মানটো হ'বগে 2 6/2 দুইৰে যদি হৰণ কৰো 6 তিনিবাৰ তো a1 / a2 ৰ মানটো পালো আমি 3 একেদৰে b1 / b2 যদি আমি উলিয়াও b1 ৰ মানটো হৈ গল -3 b2 ৰ মানটো হৈ গল -1 মাইনাস মাইনাস ক্যান্সেল থাকিলে 3 একেদৰে আমি যদি c1 / c2 ৰ মানটো উলিয়াও c1 ৰ মান হৈ গল 10 divided by c2 ৰ মানটো হৈ গল 9 ওকে ইয়াকটো আৰু হৰণ কৰিব নোৱাৰি গতিকে আমি কি পালো আমি পালো যে a1 / a2 = b1 / b2 ইহ দুটা সমান হয় কিন্তু c1 / c2 লগত সমান নহয় গতিকে এই কন্ডিশনটো থাকিলে আমি কি বুলি ক'ব পাৰো যে এই ৰেখা দুডাল কি হয় সমান্তৰাল ৰেখা হয় ইহতৰ এটাও সমাধান নাই কোৱেশ্চন নম্বৰ 16 যদি 3x + 2ky = 2 2x + 5y + 1 = 0 ৰেখা দুডাল সমান্তৰাল তেন্তে কেৰ মান অকমান আগত আমি পালোৱে ৰেখা দুডাল কেতিয়া সমান হয় যেতিয়া a1 / a2 = b1 / b2 is not equal to c1 / c2 হয় এটা ইয়াত যদি আমি এই মানখিনি বহাই চাও a1 / a2 = b1 / b2 কি হ'বগে a1 ৰ মানটো হৈ গল 3 a2 ৰ মানটো হৈ গল 2 is equal to b1 ৰ মানটো হৈ গল এইখিনি হ'ব y টো বাদ দি বাকিখিনি 2k b2 ৰ মানটো হৈ গল y টো বাদ দি বাকিখিনি 5 ক্ৰস মাল্টিপ্লিকেশন কৰিলে কিমান হ'ব 2 * 2 4
k is equal to 5 into 3 15 ইয়াৰ পৰা যদি আমি k মানটো লিখো k is equal to 15 4 টো পূৰণ হৈ আছিল k ৰ লগত ইফালে যদি আহে হৰণ হৈ আহিব k ৰ মানটো পালো আমি 15/4 Question number 17 2x square minus 6x plus 3 is equal to 0 সমীকৰণৰ মূল দুটা হ'ব এতিয়া মূল দুটা কেনেকুৱা হ'ব ধৰণটো হেতু আমি ভেদ নিৰূপকৰ সহায়ত গম পাওঁ অৰ্থাৎ b square minus 4ac ৰ মানটো আমি উলিয়াই চাব লাগিব ইয়াতে b মানটো হৈ গল -6 whole square minus 4 into a মানটো হৈ গল 2 into c মানটো হৈ গল 3 -6 square গলে প্লাস হ'ব 6 square 36 minus 4 গুণ 8 8 3 গুণ 24 36 ৰ পৰা যদি আমি 24 বিয়োগ কৰো বাকি থাকিলে 12 12 টো এটা কি হয় ধনাত্মক সংখ্যা অৰ্থাৎ ইয়াৰ যেটো মান হেতু শূন্যতকৈ ডাঙৰ আৰু আমি পাইছিলো যদি হে b square minus 4ac মানটো শূন্যতকৈ ডাঙৰ হয় তেতিয়া হলে কি হয়গে ইয়াৰ বাস্তৱ আৰু অসমান মূল থাকে Question number 18 এটা সমান্তৰ প্ৰগতি আমাক দিয়া আছে এই সমান্তৰ প্ৰগতিটোৰ 11তম পদটো কি হ'ব আমাক সুধিছে এতিয়া ফৰ্মুলাটো তোমালোকে পাইছা n is equal to a plus n minus 1 into d ইয়াতে আমি কিমানতম পদ উলিয়াম 11তম গতিকে আমি লিখিলো a11 is equal to a এর মানটো হল প্ৰথম পদ -3 plus n minus 1 n এর মান আমি লিখিছো 11 minus 1 হৈ গল 10 into d এটা d মানটো উলিয়াব লাগিব d মানটো আমি কেনেকৈ উলিয়াম d মানটো হল এটো আছিল প্ৰথম পদ এটো হৈ গল দ্বিতীয় পদ এটা দ্বিতীয় পদটোৰ পৰা আমি প্ৰথম পদটো বিয়োগ কৰি দিম দ্বিতীয় পদটো হৈ গল -1/2 ইয়াৰ পৰা মই প্ৰথম পদটো বিয়োগ কৰিম -3 এটো আমি এনেকৈ লিখিব পাৰো -1/2 -3 into -3 plus 3 তলত আহি গল 2 2 ৰ ওপৰত আছিল -1 প্লাস আছিল প্লাস চিন দিয়া 3 into 2 হৈ গল 6 6 minus 1 5 divided by 2 বা তুমি এখিনি পৰা এনেকৈ ক'ব পাৰা 3 পৰা যদি মই হাফ মাইনাস কৰো তেতিয়া হয়গে 2 সমস্ত 2 ভাগৰ 1 মানে 2.5 এটা a মানটো আমি ইয়াতে d বহাই দিম 5/2 এটা 2 ৰে 10 কাটিব পাৰি 5 বাৰ বাকি থাকিলে -3 plus 5 into 5 25 25 ৰ পৰা 3 মাইনাস কৰিলে হ'বগে 22 Question number 19 সকলোবোৰ বৰ্গ সৰ্বসম মানে হল তোমাৰ এটা অন্তৰ ওপৰত মিলি যাব যেটো বৰ্গবিলাকৰ আকাৰটো সৰু হ'ব পাৰে ডাঙৰ হ'ব পাৰে সকলোবোৰ বৰ্গ এটা অন্তৰ ওপৰত মিলি না যায় গতিকে হেতু আমি ক'ব নোৱাৰো যে সৰ্বসম হয় বুলি সদৃশ হ'ব কাৰণ ইহঁতৰ প্ৰতিবিলাক বৰ্গৰে কি হয় প্ৰতিটো কোণৰ মান কি হয়গে 90 ডিগ্ৰী আৰু ইয়াৰ যিবিলাক অনুৰূপ বাহু থাকিব হেবিলাকো কি হৈ যাব বৰ্গবিলাকৰ সমান অনুপাতত থাকিব গতিকে আমি ক'ব পাৰো যে বৰ্গবিলাক সকলোবোৰ বৰ্গই সদৃশ কেৱল বি অপচনটোহে শুদ্ধ হ'ব Question number 20 ত্ৰিভুজ ABC আমাক দিয়া আছিল ইয়াৰ D আৰু E ক্ৰমে AB আৰু AC ৰ মধ্যবিন্দু এই বাহুটো ধৰি ললো AB আনটো বাহু আমাৰ AC এটো হৈ গল D AB ৰ মধ্যবিন্দু এটো হৈ গল E AC ৰ মধ্যবিন্দু এটা আমাক BC ৰ মানটো দিয়া আছে 6 cm D ৰ মানটো আমি উলিয়াব লাগে D সমান্তৰাল হৈ আছে BC ৰ এটা আমি জানো ত্ৰিভুজৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ডডাল তৃতীয় বাহুৰ সমান্তৰাল হয় লগতে তৃতীয় বাহুৰ কি হয় আধা হয় অৰ্থাৎ আমি D এর মানটো লিখিব পাৰো half of এই BC ৰ সমান্তৰাল হৈ আছিল গতিকে BC ৰ আধা তো half of BC ৰ মানটো আমাক দিয়া আছে 6 গতিকে 6 ৰ আধা হ'বগে 3 Question number 21 এটা বহিবিন্দু P ৰ পৰা O কেন্দ্ৰযুক্ত এটা বৃত্তলৈ টনা স্পৰ্শক দুডালে P বিন্দুত 90 ডিগ্ৰী কোণ কৰে আৰু বৃত্তটোৰ ব্যাসাৰ্ধ A তেন্তে OP হ'ব ধৰি ললো এটো আমাৰ বহিবিন্দু P বৃত্তটোৰ কেন্দ্ৰ O এডাল স্পৰ্শক P এ আনডাল হৈ গল PB এটা আমাক কৈছে যে ইয়াতে 90 ডিগ্ৰী কোণ কৰি আছে স্পৰ্শক দুডালে আৰু তোমাক কৈছে বৃত্তটোৰ ব্যাসাৰ্ধ হৈ গল A এটা তোমাক এই বাহুটোৰ মান উলিয়াব দিছে অৰ্থাৎ বৃত্তৰ কেন্দ্ৰ আৰু বহিবিন্দু সংযোগী ৰেখাডালৰ দৈৰ্ঘ্য তোমাক উলিয়াব দিছে এতিয়া আমি জানো যে দুডাল স্পৰ্শকে যেটো কোণ উৎপন্ন কৰে সেই কোণটোক বৃত্তৰ কেন্দ্ৰ আৰু স্পৰ্শ বিন্দু সংযোগী ৰেখাডালে সমানে দুটা ভাগত ভাগ কৰে গতিকে যেহেতু এই সম্পূৰ্ণ কোণটোৰ মান আছিল 90 ডিগ্ৰী গতিকে ইয়াৰ এটা খণ্ড থাকিব 45 ডিগ্ৰী আৰু আনটো খণ্ড থাকিবগে 45 ডিগ্ৰী আনহাতে আমি পাই আহিছো যে এটা বৃত্তৰ স্পৰ্শ বিন্দুত ব্যাসাৰ্ধডাল লম্ব হৈ থাকে সেই হিচাপত ইয়াত কিমান ডিগ্ৰী কোণ হৈ আছে 90 ডিগ্ৰী
এতিয়া এই ত্ৰিভুজটোৰ দুটা কোণৰ মান আমি পালো এটা হৈ গল 90 ডিগ্ৰী আনটো হৈ গল 45 দুটা মিলি কিনে হৈ গল 135 তিনিটা কোণৰ যোগফল হয় 180 তো 180 পৰা যদি আমি 135 মাইনাস কৰো বাকি থাকে 45 ডিগ্ৰী অৰ্থাৎ এই কোণটোৰ মান হৈ আছে 45 ডিগ্ৰী এতিয়া তুমি যদি ভালকে চোৱা এই ত্ৰিভুজটোত AOP ত্ৰিভুজটোত কি হৈ আছে দুটা কোণৰ মান সমান হৈ আছে 45 ডিগ্ৰী তো আমি জানো যে এটা ত্ৰিভুজৰ দুটা কোণ যদি সমান হৈ যায় তেতিয়াহলে ইয়াৰ কি হৈ থাকে বিপৰীত বাহু দুটা সমান হয় অৰ্থাৎ এটা সমদ্বিবাহু ত্ৰিভুজ হৈ গল যদি সমদ্বিবাহু ত্ৰিভুজ হয় তুমি ক'ব পাৰা যে ইয়াৰ এই বাহুটোৰ মান কিমান হৈ যাব a এই বাহুটোৰ লগত সমান হৈ গল এতিয়া আহো আমি পাইথাগোৰাছৰ উপপাদ্যলৈ পাইথাগোৰাছৰ উপপাদ্য অনুসৰি আমি কি পাইছিলো যে ত্ৰিভুজটোৰ অতিভুজৰ মান এটো অতিভুজ হবগে ত্ৰিভুজটো এটো যদি আমি 90 ডিগ্ৰী কোণ বুলি ধৰি লওঁ তেতিয়াহলে বাকি দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান হয় ইয়াত এই OP টো অতিভুজ হৈ আছে তো OP ৰ মানটো আমি লিখিব পাৰো OP ৰ মানটো হবগে ৰুট ওভাৰ বাকি দুটা বাহু হৈ গল a গতিকে a স্কয়াৰ প্লাস a স্কয়াৰ ইজ ইকুৱেল টু ৰুট ওভাৰ a স্কয়াৰ প্লাস a স্কয়াৰ হৈ গল টুৱাইস a স্কয়াৰ a স্কয়াৰৰ বৰ্গমূল লব পাৰি বাহিৰত আহিলে a ভিতৰত থাকিলেগৈ √2 তো এই অপচনটো আছে আমাৰ বি কোৱেশ্চন নম্বৰ 22 r ব্যাসাৰ্ধৰ এটা বৃত্তৰ p ডিগ্ৰীত কোণৰ এটা বৃত্তকলাৰ কালি হ'ব বৃত্তকলাৰ কালিৰ সূত্ৰটো আছে θ/360 * পাই r স্কয়াৰ এই অপচনটো নহয় ইয়াত 2 পাই r আছে সি অপচনটো ইয়াতে 2 পাই r আছে তো এই দুটাৰ ভিতৰত এটা হ'বগে ইয়াত পাই r স্কয়াৰ আছে ডিভাইডেড বাই 180 গতিকে এইটো নহয় তো বাকি থাকিলে তোমাৰ d এইটোই হ'ব এটো কেনেকৈ হয় θ/360 * পাই r স্কয়াৰ আছিল মই যদি 2 পাই r স্কয়াৰ লগত 2 মাল্টিপ্লাই কৰো তেতিয়াহলে ইয়াক মই ডিভাইডো কৰিব লাগিব তো মই তলত লিখি দিলো 360 * 2 তো ওপৰত হৈ গল 2 পাই r স্কয়াৰ হয়নে 2 পাই r স্কয়াৰ আৰু ইফালে আমাৰ থাকিলে θ বাই এই দুটা পূৰণ কৰিলে হ'বগে 720 Question number 23 49 cm 33 cm 24 cm আকাৰৰ গুদা আয়তীয় ঘনক এটা গলাই এটা গোলকৰ আকাৰ দিয়া হল গোলকটোৰ ব্যাসাৰ্ধ আমাক সুধিছে আয়তীয় ঘনকৰ আয়তনৰ সূত্ৰটো হল LBH ইয়াত আমি মানখিনি যদি বহুৱাও তেনেকৈ লিখিব পাৰো 49 * 33 * 24 cm কিউব এটা এইটো আসলে আয়তীয় যেটো ঘনক তাৰ আয়তন যেহেতু এই আয়তনখিনিৰে আমি কি কৰিছো গোলকটো বনাইছো গতিকে গোলকটোৰ আয়তন আমি কি লিখিব পাৰো এই মানখিনি লিখিব পাৰো তো এটো হ'বগে 49 * 33 * 24 আয়তনৰ সূত্ৰটো আছিল এটো 4/3 পাই r কিউব ইয়াৰ পৰা যদি আমি r কিউব টো বাফালে ৰাখি বাকিখিনি যদি সোফালে লৈ যাও 4/3 টো যদি আমি সোফালে লৈ যাই যাব 3/4 পাই পাইটো আসলে হিফালে পঠাইলে পাই মানে একচুয়ালি কিমান আছিল 22/7 আৰু যদি আমি সমান চিনৰ বাওফালৰ পৰা সোফালে লৈ যাও ই উলটা হৈ যাব 7/22 বাকিখিনি লিখি দিয়া ইনটু 49 * 33 * 24 চাইৰে যদি মই কাটো ছবাৰ 11 যদি কাটো দুবাৰ 11 এক কাটিলে তিনিবাৰ 2 এ যদি মই কাটো 6 তিনিবাৰ ওপৰত এটা আমাৰ বাকি থাকিলে 3 * 3 * 3 আৰু বাকি থাকিলে 7 * 49 এটা 49 টো আমি ভাঙি লিখিব পাৰো 7 * 7 ভালকে মন কৰিলে আমি গম পাম ইয়াতে 3 তিনিটা আছে আৰু 7 তিনিটা তো এখিনি আছিল r কিউব হয়নে গতিয়া আমি যদি r অৰ্থাৎ ঘনমূল লওঁ তেতিয়াহলে কি হ'ব এই তিনিটাৰ পৰা এটা আহিব 3 আৰু তিনিটা 7 ৰ পৰা আহিবকে এটা 7 3 * 7 21 cm অৰ্থাৎ গোলকটোৰ আয়তন যেটো আমি পাইছিলো এই আয়তনৰ পৰা আমি ব্যাসাৰ্ধটো মান উলিয়ালো 21 cm Question number 24 যদি x x + 3 x + 6 x + 9 আৰু x + 12 ৰ মাধ্য 10 তেন্তে x হ'ব এটা মাধ্য উলিয়াব লাগিলে আমাক যেগিটা মান দিয়া থাকে সেই গুটেগিটা আমি যোগ কৰিব লাগে কৰি যিমানটা মান আছিল সেই সংখ্যাটো আমি হৰণ কৰিব লাগে ইয়াতে যেহেতু আমাক পাঁচটা মান দিয়া আছে 1 2 3 4 আৰু 5 গুটেগিটা যোগ কৰিলো ডিভাইডেড বাই 5 কৰি দিম দিলে আমি মাধ্য পাও এটা মাধ্যটোৰ মান আমাক দিয়া আছে 10 এখিনি যদি আমি যোগ কৰো x + x + x 4x হৈ গল 5x সংখ্যাকেইটা যদি যোগ কৰো 3 + 6 9 9 + 9 18 18 + 12 30 এই 5 টো আমি এটো সাইডে পঠাই দিম পূৰণ হৈ আহিব 5 * 10 50
সৰি বাওঁফালে থাকিলে 5x প্লাছ 30 আছিলে ইফালে যদি মই পঠাই দিওঁ -30 50 - 30 20 হৈ গ'ল 5 টো ইয়াতে পূৰণ হৈ আছে x ৰ লগত ইফালে যদি পঠাই দিওঁ হৰণ হৈ যাব 20 divided by 5 হৈ গ'ল 4 তো অপশ্যন ডি ইজ দ্য কাৰেক্ট ওৱান কুৱেশ্যন নম্বৰ 25 এটা লুডু গুটি এবাৰ মাৰিলে যুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা হ'ব লুডু গুটি এটা দলিয়ালে পোৱা সংখ্যা কেইটা হৈ গ'ল 1 2 3 4 5 and 6 এই ছটা সংখ্যাৰ পৰা যিকোনো এটা হ'ব পাৰে এটা আমি যদি ঘটনাটো বিবেচনা কৰিছো যুগ্ম সংখ্যা পোৱাৰ কাৰণে গতিকে ইয়াতে যুগ্ম সংখ্যা কিমানটা আছে তিনিটা হৈ গ'ল তো আমি যেটো ঘটনা ধৰিছো তাৰ কাৰণে দৰকাৰী ফল কেইটা হৈ গ'ল এইকেইটা 2 4 6 অৰ্থাৎ তিনিটা কিন্তু মুঠ ফল কিমানটা হ'বগে মুঠ সম্ভাৱ্য ফল হৈ গ'ল এই ছটাৰ ভিতৰত হ'ব পাৰে গতিকে ডিভাইডেড বাই 6 3 ঠিক যদি মই কাটো এবাৰ 3 6 ক যদি কাটো দুবাৰ তো উত্তৰটো হ'বগে d 1/2 কুৱেশ্যন নম্বৰ 26 a আৰু b দুটা ধনাত্মক অখণ্ড সংখ্যা য'ত a = pq q² আৰু b = pq কিউব pq মৌলিক সংখ্যা হলে a আৰু b ৰ গসাউ হ'ব এটা আমাক দিয়া আছে a pq q² আৰু b মান আমাক দিয়া আছে pq কিউব ওকে তো এতিয়া গসাউ যেতিয়া আমি উলিয়াম তেতিয়া তোমালোকে এই চলক কেইটা মন কৰিবা আৰু চলকৰ ওপৰত যেটো সূচক দিয়া আছে হেগিটা মন কৰিলে হ'ল যদি আমি p চলকটোক লক্ষ্য কৰো p চলকটোৰ ওপৰত আছে আমাৰ সূচক কিমান আছে 3 আৰু তলত সূচক কিমান আছে 1 গতিকে যেটো সৰু সূচক হ'ব হেতুই আমি লম অৰ্থাৎ আমি লম p ওকে সিমিলাৰলি q কাৰণে যদি আমি চাও q কাৰণে ওপৰত আছে স্কয়াৰ আৰু ইয়াতে আছে কিউব গতিকে ইয়াৰ ভিতৰত সৰুটো হ'ব স্কয়াৰটো গতিকে আমি এটো লম q স্কয়াৰ গতিকে শুদ্ধ অপচনটো হ'বগে p q স্কয়াৰ কোৱেশ্চন নম্বৰ 27 আমাক দিয়া আছে 26/4 + √3 তলত আছে এটা অপৰিমেয় সংখ্যা গতিকে ইয়াক আমি পৰিমেয়কৰণ কৰিম অৰ্থাৎ আমি হৰ পৰিমেয়কৰণ কৰিম তো 4 + √3 আছিল ইয়াক পূৰণ কৰিম আমি 4 - √3 ৰে যেহেতু তলত আমি 4 - √3 পূৰণ কৰি আছো গতিকে ওপৰটো আমি 4 - √3 পূৰণ কৰিম এতিয়া তলৰখিনি যদি আমি মন কৰো তলত আমাৰ কি পালো আমি a + b a - b হিচাপত আমি ল'ব পাৰো তো আমি জানো a + b * a - b = কি হয়গে a² - b² আৰু সেই হিচাপত যদি আমি চাও তেতিয়া হলে ইয়াত আমাৰ 4 টো হ'ব a আৰু √3 টো হ'বগে আমাৰ b তো a² means 4² b আছিল √3 ইয়াৰ স্কয়াৰ ওপৰত কিমান আছিল 26/4 √3 ওকে এটা তলৰখিনি চোৱা 4² means 4² মানে কিমান হ'বগে 16 √3 হোল স্কয়াৰ √3 ৰুট চিনটো আৰু ওপৰ স্কয়াৰটো গুটে কেনসেল কৰি কিনে আমাৰ থাকিবগে অনলি 3 তো আৰু কি থাকিলে আমাৰ মাইনাস সাইনটো ওকে ওপৰত কিমান আছে 26 * 4 - √3 ওকে 26/4 - √3 ডিভাইডেড বাই 16 - 3 16 - 3 কিমান হ'বগে 13 এতিয়া আমি যদি লক্ষ্য কৰো 13 এ আমি কাটিব পাৰো 26ক কিমান বাৰ যাব দুবাৰ তো আমাৰ কি থাকিলে 2 * 4 √3 হয়নে এটা 2 টোৰে আমি ব্ৰ্যাকেটৰ ভিতৰত থকা দুটা পূৰণ কৰি দিও 2 * 4 8 2 * √3 2 √3 মাইনাস সাইন আছে মাইনাস তো আমাৰ শুদ্ধ অপচনটো হ'বগে বি 8 - 2 √3 কোৱেশ্চন নম্বৰ 28 আমাক দিয়া আছে fx এটা বহুপদ আমাক দিয়া আছে x² + x + 1 এই ৰাশিটো দুটা শূন্য আমাক দিয়া আছে আলফা আৰু বিটা তেতিয়া হলে 1/α + 1/β ৰ মান আমাক সুধিছে তো আমি জানো কি যে আলফা + বিটা হয়গে -b/a আৰু আলফা * বিটাৰ মানটো কি হয়গে c/a এতিয়া 1/α + 1/β = আমি এনেকৈ লিখিব পাৰো তো আমি ইয়াৰ লসাগু লৈ লও আলফা * বিটা হৈ যাব তলত আৰু ওপৰত আমাৰ কি হ'বগে আলফা + বিটা ওকে তো 1/α + 1/β আমি এনেকৈ লিখিব পাৰো আলফা + বিটা/α বিটা এতিয়া ইয়াতে মানখিনি বহাই দিও মানখিনি কি হ'বগে মানখিনি হ'ব তোমাৰ আলফা + বিটাৰ মানটো হৈ গৈ -b/a ওকে -b/a তলত আছিল আলফা * বিটাৰ মান কিমান হয় c/a ওকে তো ইয়াতে এটো যেহেতু হৰণ হৈ আছে আমি পূৰণ কৰি যদি লিখো -b/a পূৰণ কৰি লিখিলো এই তলৰ যেটো ভগ্নাংশ আছিল এটো উল্টা হৈ যাব তো আমি লিখিব পাৰো a/c ৰাইট a কেনসেল গল বাকি থাকিলে -b/c এটা -b ওকে এতিয়া আমি যদি বহুপদটো ভালকে লক্ষ্য করি ইয়াতে a এর মান ইয়াতে কি হৈ আছে 1 ওকে b এর মান ইয়াতে কি হৈ আছে 1 c এর মান কি হৈ আছে 1 এটা b আৰু c এর মান লাগে b এর মান কিমান হয় 1 তো মাইনাস b এর মান আহিলে 1 c মানো কি হয় c মানো হয় 1 গতিকে তলত আহি গল 1 তো 1/1 1 যেহেতু মাইনাস আছে গতিকে আনসাৰটো আহিব মাইনাস শুদ্ধ অপচনটো হ'বগে a কোৱেশ্চন নম্বৰ 29 তলত দিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰবোৰৰ কোনটো জোৰৰ কোনো সমাধান নাথাকে ওকে কেতিয়া দুজোৰ সমীকৰণৰ ৰৈখিক সমীকৰণৰ সমাধান নাথাকে যেতিয়া a1/a2 =
b1 by b2 does not equal to c1 by c2 হয় এটা আমি এখিনি উলিয়াই চালে হৈ গল এটা আমি যদি ইয়াতে চাও এটো a1 a2 b1 b2 সো অনুপাত উলিয়াই চাও তো উপৰ আহি গল 3 তলত আহি গল 3 তো 3 3 কাটা গল এটো a1 by a2 মান আমি উলিয়াই আছো which is equal to 1 okay now b1 by b2 উলিয়া b1 by b2 কি হৈ গল উপৰ আছিল +3 তলত আছিল -2 এটা আমি যদি এখিনিতে গম পালো আনসাৰটো a1 by a2 মানটো পালোগে 1 আৰু b1 by b2 মানটো পালো এটো যেহেতু এই দুটা মান কি হয় সমান নহয় গতিকে ইয়াতে আমাৰ কি হ'ব লাগে সমান হ'ব লাগে সো এই অপচনটো নহয় ওকে b2 যদি আমি চাও a1 by a2 মানটো উলিয়াই চাও তেতিয়া আমি হ'ব 2 by 4 আৰু ইয়াক যদি আমি 2 ৰে কাটো এবাৰ 2 ৰে 4ক যদি কাটো দুবাৰ সো আমাৰ হ'ব 1 by 2 b1 by b2 যদি মান উলিয়াও b1 ৰ মান হৈ গল তোমাৰ ওপৰত আহি গল +3 তলত আহি গল -6 ওকে 3 এ যদি ডিভাইড কৰো 3 ৰে 3 কে এবাৰ 3 ৰে 6 দুবাৰ এতিয়া আনসাৰটো হ'বগে ইয়াতে b1 by b2 মানটো কিমান হ'বগে -2 ওকে 1 by -2 এতিয়া চোৱা a মানটো আৰু a মানটো একে জানো নহয় তো গতিকে এই অপচনটো নহয় c2 যদি আমি চাও c2 ত আমি a1 by a2 মানটো উলিয়াই চাও 2 by কিমান হৈ আছে 4 ওকে কাটিলো 1 4 যদি 2 ৰে হৰণ কৰো দুবাৰ সো হাফ পালো ঠিক আছে b1 by b2 যদি মান উলিয়াও উপৰ আছিল +3 তলত আছিল তোমাৰ 6 গতিকে ইয়াক যদি আমি 3 ৰে হৰণ কৰো এবাৰ 6 যদি 3 ৰে হৰণ কৰো দুবাৰ তো এটো পাই গলো 1 by 2 ওকে কিন্তু এতিয়া এটো হৈ আছে তোমাৰ এটো আমি যদি এনেকে লিখো 2x নকইৰা কথা নাই কাৰণ দুটা যেহেতু সেম নাম্বার আছে তো ইয়াক যদি আমি 7 টো হিফালে লৈ যা কি হৈ যাব -7 ওকে c1 by c2 যদি আমি মান লও তো -7 আকৌ ঠিক একেদৰে a7 টো যদি আমি হিউ সাইড লৈ যা কি হ'ব -7 তো -7 by -7 কিমান হ'ব 1 তো আমি কি পালো আমি পালো কি যে a1 by a2 = b1 by b2 টো হয় এটো হাফ আছিল এটো হাফ হৈ গল কিন্তু c1 by c2 ৰ মানটো কি পালো আমি 1 c1 by c2 ৰ মানটো লগত ইহত সমান নহয় সো এই কন্ডিশনটো হৈ গল গতিকে আমাৰ শুদ্ধ অপচনটো হ'বগে c তোমালোকে এখিনি চাব পাৰা দুটা যদি তোমাক ৰৈখিক সমীকৰণ দিয়া থাকে এনেকে তেতিয়া হলে ইহতৰ কেতিয়া সমাধান থাকিব আৰু কেতিয়া সমাধান নাথাকে ওকে তো a1 by a2 যদি হয় b1 by b2 ৰ সমান যদি নহয় তেতিয়া হলে অদ্বিতীয় সমাধান থাকিব ওকে যদি a1 by a2 = b1 by b2 does not equal to c1 by c2 হয় তেতিয়া হলে কোনো ধৰণৰ সমাধান নাথাকে আৰু অসীম সংখ্যক সমাধান থাকিব অসীম সংখ্যক সমাধান কেতিয়া থাকিব যদি এই গোটেই অনুপাত কেটা কি হৈ যায় সমান হৈ যায় তেতিয়া অসীম সংখ্যক সমাধান থাকিব কোৱেশ্চন নম্বৰ 30 এটা দ্বিঘাত বহুপদৰ শূন্য দুটা 2 আৰু -2 হলে দ্বিঘাত বহুপদটো হ'ব ওকে তো আলফাৰ মানটো আমি ধৰি ললো 2 বিটাৰ মানটো আমি ধৰি ললো -2 এতিয়া আলফা প্লাস বিটাৰ মানটো যদি আমি উলিয়াও তেতিয়া কিমান হ'ব 2 প্লাস -2 অৰ্থাৎ 2 -2 = 0 আলফা ইনটু বিটাৰ মান যদি আমি উলিয়াও দুটা পূৰণ কৰি দিও 2 ইনটু -2 which is equal to -4 এতিয়া এই মানখিনি যদি আমি এই বহুপদৰ যেটো আদৰ্শ আহি আছে মানে মূল দুটা হয় লিখিব পৰা আদৰ্শ আহি হেতু যদি আমি বহাই দিও তেতিয়া হলে কি হ'ব x² minus alpha plus beta মানটো আমি কিমান পালো 0 0 into x plus alpha into beta মানটো আমি কিমান পালো -4 is equal to x এখিনটো 0 হৈ গল 0 into হৈ আছে গতিকে ইয়াৰ প্ৰয়োজন নাই ইয়াত চাও plus into minus so plus into minus minus x² minus 4 মানে শুদ্ধ অপচনটো হ'বগে a কোৱেশ্চন নম্বৰ 31 এটা সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ আমাক দিয়া আছে -4 7 তম পদটো আমাক দিয়া আছে 4 অৰ্থাৎ a7 = আমাক দিয়া আছে 4 প্ৰথমটো পদ আমি উলিয়াব লাগে আমি জানো যে সমান্তৰ প্ৰগতি এটাৰ প্ৰথম পদ যদি a হয় সাধাৰণ অন্তৰ যদি d হয় তাৰ n তম পদটো আমি এনেকৈ লিখিব পাৰো a + n - 1 * d এতিয়া ইয়াতে আমাক কি উলিয়াব লাগে আমি প্ৰথমটো পদ অৰ্থাৎ a মানটো উলিয়াব লাগে তো ইয়াতে মানখিনি বহাই দিও তোমাক কি কৈছিলে যে a7 ৰ মান দিয়া আছে ন তো a7 = a মানটো আমি উলিয়াব লাগে n - 1 ওকে এটো কাৰ কাৰণে উলিয়াছো 7 তম পদৰ কাৰণে গতিকে 7 - 1 কিমান হ'বগে 6 ইনটু d মান কি হ'ব -4 এতিয়া a7 ৰ মানটো আমাক কি দিয়া আছিল a7 ৰ মান আমাক দিয়া আছিল 4 ওকে তো a এটা সোৱাখিনি প্লাস ইনটু মাইনাস হ'বগে 6 into 4 24 ওকে 4 এৰ লগত এটো কি হৈছিল -24 সমান চিনৰ এফালে যদি পঠাই দিও +24 is equal to কিমান হ'বগে a এই দুটা যোগ কৰিলে কিমান হ'ব 28 is equal to কিমান a অৰ্থাৎ a এৰ মানটো আমি পালো 28 অপচন সি কোৱেশ্চন নম্বৰ 32 এটা ৰম্বাসৰ কোণ দুডাল ক্ৰমে 16 cm আৰু 12 cm হলে ৰম্বাসটোৰ বাহুৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা ধৰি ললো abcd এটা ৰম্বাস এতিয়া ইয়াতে সাপোজ আমি bd বাহুটোৰ মানটো আমি ধৰি ললো এই বাহুটোৰ মান আমাক দিয়া আছে 16 আৰু এটো আমাক দিয়া আছে যেনিবা এই বাহুটো আমাক দিয়া আছে 12 cm
এটা এটা কথা হ'ল যে ৰম্বাছৰ যি দুডাল কৰ্ণ থাকে সেই দুডাল কি হয় পৰস্পৰ সমদ্বিখণ্ডিত হয় পৰস্পৰ সমদ্বিখণ্ডিত হোৱাৰ অৰ্থটো এইটোৱে সাপোজ যদি আমি এচিডাল চাওঁ তেতিয়া ইয়াতে যিমানখিনি থাকিব এই পইণ্টত কি হয় সেম ডিসটেন্সৰ ইহতে কি কৰে কটাকটি কৰে গতিকে ইয়াতে যিমান আছে ইয়াতো সিমানে থাকিব ঠিক আছে বিডি কৰ্ণডালৰ এই অংকত যিমান আছে ইয়াতো সিমান সো মই বিডি ডাল যদি মই 16 সেন্টিমিটাৰ ডাল বুলি ধৰি লওঁ তেতিয়াহলে ইয়াত কিমান সেন্টিমিটাৰ হ'ব 8 আৰু ইফালে কিমান আছে 8 সিমিলাৰলি 12 সেন্টিমিটাৰ ডাল তো ইয়াতে থাকিব তোমাৰ 6 আৰু তলৰ ফালে কিমান থাকিব 6 সেন্টিমিটাৰ ওকে এটা তোমাক সুধিছে যে ৰম্বাছটোৰ বাহুৰ দৈৰ্ঘ্য মানে যিকোনো এটা বাহু আমি ল'ব পাৰো সাপোজ আমি ধৰি ললো এ বি বাহুটোৱে আমি উলিয়াব লাগে ওকে এই বাহুটোৰ মান এতিয়া আৰু এটা কথা ইয়াতে মন কৰিবা হেতু হয় যে ৰম্বাছৰ যি দুডাল কৰ্ণ থাকে এই কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় লম্বভাৱে সমদ্বিখণ্ডিত হোৱাৰ অৰ্থটো হ'ল যে ইহতৰ এই কোণটো কিমান ডিগ্ৰী হয়গে 90 ডিগ্ৰী বুলি কোৱাৰ লগে লগে তোমালোকে মনলৈ আনিবা পাইথাগোৰাছৰ উপপাদ্য কিহৰ উপপাদ্য পাইথাগোৰাছ ওকে তো পাইথাগোৰাছৰ উপপাদ্য অনুসৰি কি হয় আমি লিখিব পাৰো যে অতিভুজ এতিয়া এই ত্ৰিভুজটোৰ কাৰণে এই ত্ৰিভুজটো আমি যদি লক্ষ্য কৰো এই ত্ৰিভুজটোৰ কাৰণে এটো অতিভুজ হ'ব অৰ্থাৎ AB তো AB স্কয়াৰ ইজ ইকুৱেল টু বাকি দুটা বাহু সাপোজ যদি আমি এটো O বুলি ধৰি লওঁ তেতিয়াহলে এটো কি হ'ব OA স্কয়াৰ প্লাস এটো বাহু হ'বগে আমাৰ OB স্কয়াৰ OA বাহুটোৰ মান কিমান আছিল OA বাহুটোৰ মান আছিল আমাৰ 6 গতিকে এটো আমাৰ কি হ'ব 6 স্কয়াৰ OB বাহুটোৰ মান আমি কিমান পাইছিলো 8 তো 8 স্কয়াৰ 6 স্কয়াৰ কৰিলে হ'বগে 36 8 স্কয়াৰ কৰিলে হ'বগে 64 এই দুটা যদি যোগ কৰিলো কিমান হৈ গল 100 অৰ্থাৎ AB স্কয়াৰ বাহুটোৰ মান আমি পালো 100 গতিকে AB বাহুটোৰ মান কিমান হ'ব 10 ৰাইট তো অপচন সি ইজ দ্য কাৰেক্ট ওয়ান কোৱেশ্চন নম্বৰ 33 যদি 4p10 বিন্দুটোৰ মাজৰ দূৰত্ব কিমান দিয়া আছে 5 তেন্তে p মান উলিয়াব লাগে দুটা বিন্দু যদি তোমাক দিয়া থাকে তেতিয়াহলে তাৰ মাজৰ দূৰত্ব উলিওৱাৰ ফৰ্মুলাটো হৈ গল এটো এতিয়া ইয়াৰ কাৰণে আমাক x2 x1 জানিব লাগিব তো প্ৰথম বিন্দুটোৰ আমি 4 টো ধৰি ললো x1 p মানটো ধৰি ললো y1 দ্বিতীয় বিন্দুটোৰ কাৰণে এটো হ'ব x2 0 টো হ'ব y2 এতিয়া x2 x1 x2 মানে কিমান 1 তো 1 x1 এর মান হৈ গল 4 তো 1 4 হোল স্কয়ার প্লাস y2 কিমান আছিল 0 y1 এর মান হৈ গল p ওকে এখানে স্কয়ার ৰুট ওভাৰ চিনটো দিলো এটা এখানে মান আমাক দিয়া আছে কিমান দিয়া আছে 5 হয় ইজ ইকুৱেল টু কিমান হয় 5 ওকে যদি মই এই ৰুট ওভাৰ চিনটো নোহোৱা কৰিব বিচাৰো এই ৰুট ওভাৰ চিনটো নোহোৱা কৰিব বিচাৰিলে কি কৰিব লাগিব দুটা সাইডে মই স্কয়াৰ কৰি দিম তেতিয়া হলে কি হৈ যাব এনেকুৱাকে লিখিব পাৰি ৰুট ভিতৰত থকাখিনি আমি চাও 1 4 কিমান হ'বগে -3 হোল স্কয়াৰ প্লাস 0 - p স্কয়াৰ মিন্স -p স্কয়াৰ ইজ ইকুৱেল টু এটো স্কয়াৰ কৰিলো আৰু ইফালে কি কৰিব লাগিব মই স্কয়াৰ ওকে যদি মই দুফালে স্কয়াৰ কৰি দিও তেতিয়া হলে ৰুট ওভাৰ চিন আৰু স্কয়াৰ কেনসেল হৈ গল বাকি থাকিলে এতিয়া কি ব্ৰেকেটৰ মানে ৰুট ওভাৰ চিনৰ ভিতৰত থকাখিনি ওকে -3 স্কয়াৰ কৰিলে হ'বগে +9 ঠিক একেদৰে -p স্কয়াৰ কৰিলে হ'বগে p স্কয়াৰ ইজ ইকুৱেল টু 5 স্কয়াৰ মিন্স 25 এটা p স্কয়াৰ টো এইফালে ৰাখো 9 টো এটো সাইডলৈ পঠাই দিও তো 25 -9 হৈ গল 25 - 9 16 তো p স্কয়াৰ ইজ ইকুৱেল টু কিমান হৈ গল 16 তো p ইজ ইকুৱেল টু কিমান হ'ব তেতিয়া হলে আমি ৰুট ওভাৰ ল'ব লাগিব তো ৰুট ওভাৰ ললে ইয়াৰ মান হৈ যাব +-4 option is A is the correct one question number 34 আমাক দিয়া আছে sin θ is equal to a/b তেন্তে cos θ মানটো 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব তো ইয়াৰ মান কিমান হ'ব এতিয়া এটা সমকোণী ত্ৰিভুজ ললো সাপোজ এই কোণটোৰ মান আমি θ ডিগ্ৰী ললো এতিয়া ধৰি ললো এই কোণ এটি ত্ৰিভুজটো ABC আমাৰ তো এই কোণটোৰ মান 90 ডিগ্ৰী তেতিয়া হলে এই θ কোণ সাপেক্ষে আমাৰ ভূমি হ'ব এটো কি হ'বগে ভূমি ৰাইট এই বাহুটো হ'বগে আমাৰ লম্ব আৰু এই বাহুটো আমাৰ কি হ'বগে অতিভুজ হয়নে ওকে এতিয়া আমাক কি দিয়া আছে sin θ ৰ মান sin θ আমাক দিয়া আছে a/b এটা তোমালোকে যদি চোৱা sin θ হয় কেনেকে কোন দুটা বাহুৰ অনুপাত আমি sin θ হিচাপে লিখো sin θ হিচাপে তো হেতু হৈ গল লম্ব বাই অতিভুজ হয়নে লম্ব বাই অতিভুজ লম্ব আমাৰ কি দিয়া আছিল ab তো এটো হ'ব কি ab বাই অতিভুজ কি হয় ac কিন্তু ইয়াতে আমাক মান দিয়া আছে চোৱা তো ab মানটো এটা কি হ'বগে a তো এই বাহুটোৰ মান আমি কি পালো a ac মানটো তেতিয়া হলে কি হ'বগে b ac মানটো কি হৈ গল b ওকে এতিয়া আমি কি হৈ উলিয়াব লাগে cos θ তো cos θ ৰ কাৰণে আমি কি জানো cos θ কেনেকৈ হয় অনুপাতটো cos θ হৈ গল ভূমি বাই কৰ্ণ তো ভূমি হৈ গল bc বাই কি হ'বগে কৰ্ণ বা অতিভুজ তো কৰ্ণ বা অতিভুজৰ মান কিমান দিয়া আছে b হয়নে এটা তুমি গম পাব লাগিব bc ৰ মানটোনো কিমান হয় তো bc কেনেকৈ উলিয়াম bc উলিয়া একেবাৰে সিম্পল এটো যেহেতু এটা সমকোণী ত্ৰিভুজ ইয়াত আকৌ আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিব পাৰো তো পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিলে কি হ'বগে আমি এনেকৈ লিখিব পাৰো bc স্কয়াৰ প্লাস ab স্কয়াৰ অৰ্থাৎ এই বাহুটোৰ বৰ্গ যোগ এই বাহুটোৰ বৰ্গ
is equal to কি হবগে অতিভুজৰ বৰ্গ that means ac square right মানখিনি পঢ়াই দিও bc square plus ab মানটো কি হবগে a to a square is equal to ac মানটো কি হয় b that means b square right to bc square is equal to b square plus a square আসলে বাফলে হোফালে গলে হবগে minus a square this implies bc square আসলে তো আমি এটো only bc ললো তো ইফালে আমি কি দিব লাগিব root over b square minus a square তো ভূমি মানটো আমি পালো b square minus a square এটা আমি cos θ মানটো লিখো bc মানটো হবগে root b square minus a square by b option D is the correct one question number 35 যদি sin a is equal to 1/2 আৰু cos b is equal to 1/2 তেন্তে a plus b ৰ মান হ'ব আমাক দিয়া আছে sin a is equal to 1/2 তো sin a ৰ মান কেতিয়া 1/2 হ'ব যেতিয়া sin 30 right sin 30 মান কিমান হয় 1/2 sin cancel হল তো a is equal to আমি কিমান পালো 30 এখানে স্নাকে cos b is equal to আমাক দিয়া আছে half তো cos b ৰ মান half দিয়া আছে cos ৰ মান কেতিয়া half হয় যেটা cos আমি কি লিখিব পাৰো 60 cos 60 ৰ মানটো হয়গে half right তো cos b is equal to আমি cos 60 পালো cos cancel তো b is equal to পালোগে আমি 60 ডিগ্ৰী এটা তোমাক খুদিছিলে a plus b তো a plus b কিমান হ'ব 30 ডিগ্ৰী plus 60 ডিগ্ৰী which is equal to 90 ডিগ্ৰী option b is the correct one question number 36 এটা বিন্দু q ৰ পৰা এটা বৃত্তৰ স্পৰ্শক ডালৰ দৈৰ্ঘ্য 24 cm ওকে ধৰি ললো এটো o কেন্দ্ৰীয় বৃত্ত ইয়াৰে এটো বহি বিন্দু q পৰা স্পৰ্শক ডালৰ তোমাক দৈৰ্ঘ্য দিয়া আছে 24 cm গতিকে এটো 24 cm সাপোজ এটো বিন্দু আমি ধৰি ললো p ৰাইট কেন্দ্ৰৰ পৰা q ৰ দূৰত্ব কেন্দ্ৰটো আছিল o কেন্দ্ৰৰ পৰা q দূৰত্ব আমাক কি দিয়া আছে এই বাহুটোৰ মান আমাক দিয়া আছে 25 cm এটা তোমাক সুধিছে বৃত্তটোৰ ব্যাসাৰ্ধ অৰ্থাৎ এই বাহুটোৰ মান তোমাক লাগে তো r is equal to what ওকে তো আমি ইয়াতে তুমি জানিবলগীয়া কথাটো হল যে কি বৃত্তৰ স্পৰ্শক এডাল স্পৰ্শক বৃত্ত তো এইডাল কি হয় বৃত্তটোৰ ব্যাসাৰ্ধ তো ইহত কি হয় লম্বভাৱে থাকে অৰ্থাৎ এটা কিমান ডিগ্ৰী কোণ হৈ আছে 90 ডিগ্ৰী তো 90 ডিগ্ৰী কোণ হৈ আছে that means আমি পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিব পাৰো তো পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰো তেতিয়া হলে আমি কি হ'ব এই বাহুটো যেটো বাহু আছে এটো OQ এই বাহুটো কি হৈ যাব আমাৰ অতিভুজ তো অতিভুজৰ মান আমি জানো আৰু অন্য এটা বাহুৰ মান জানো আনটো বাহুৰ মান উলিয়াব লাগে একদম সিম্পল ডাইৰেক্ট আমি লিখিব পাৰো OP অৰ্থাৎ R ওকে OP অৰ্থাৎ R ইজ ইকুৱেল আমি কি লিখিব পাৰো ডাইৰেক্ট ৰুট অভাৰ sin দি দিলো তো অতিভুজৰ স্কয়াৰ কৰিম অৰ্থাৎ 25 স্কয়াৰ ওকে মাইনাস যেটো বাহু দিয়া আছে 24 স্কয়াৰ 25 স্কয়াৰ কৰিলে কিমান হ'ব 625 24 স্কয়াৰ কৰিলে কিমান হ'ব 576 মাইনাস কৰিলে কিমান হ'বগে 49 তো 49 ৰ বৰ্গমূল 7 তো তেতিয়ালে ব্যাসাৰ্ধ আমি কিমান পালোগে 7 অপচন সি question number 37 যদি এটা বিন্দু p ৰ পৰা o কেন্দ্ৰযুক্ত এটা বৃত্তলৈ টনা pa আৰু pb স্পৰ্শক কেইডালে পৰস্পৰ 80 ডিগ্ৰী কোণত ঢালি থাকে তেন্তে po এৰ মাপ হ'ব ওকে তো বৃত্তটো ধৰি ললো o কেন্দ্ৰীয় এটা বৃত্ত বহি বিন্দু p ইয়াৰ পৰা দুটা স্পৰ্শক টনা হৈছে এডাল স্পৰ্শক এডাল তো pa আৰু আনডাল স্পৰ্শক যেনিবা এডাল pb এটা তোমাক কৈছে ইহত দুডালে pa আৰু pb এ কি কৰিছে 80 ডিগ্ৰী কোণত ঢালি আছে গতিকে এই কোণটোৰ মান তোমাক দিয়া আছে 80 ডিগ্ৰী কিমান দিয়া আছে 80 ওকে এতিয়া এই যে 80 ডিগ্ৰী কোণটো এই যে কেন্দ্ৰ আৰু এই বহিবিন্দু সংযোগী ৰেখা এডালে কি কৰে সমানে দুটা ভাগত ভাগ কৰে দ্যাট মিন্স ইয়াত তোমাৰ আছে 40 ডিগ্ৰী ইয়াত তোমাৰ আছে 40 ডিগ্ৰী ওকে আকৌ অকমান আগত মই ক'লোৱে যে বৃত্তটো স্পৰ্শকডাল যেটো স্পৰ্শবিন্দু লগ হৈ আছে এই বিন্দুটো যিডাল ব্যাসাৰ্ধ আছে এই দুডাল কি হৈ আছে লম্ব হৈ আছে দ্যাট মিন্স এই কোণটোৰ মান কিমান ডিগ্ৰী 90 ডিগ্ৰী ওকে দুটা কোণৰ মান আমি গম পালো তো 90 + 40 কিমান হ'বগে 130 ডিগ্ৰী তোমাক কোনটো কোণৰ মান হলিছে POA তো POA তো এই কোণৰ মানটো কিমান হ'ব তো এই দুটা কোণ যদি 130 ডিগ্ৰী হয় এই কোণটোৰ মান কিমান হ'ব 180 পৰা বিক কৈ দিও তো 180 ডিগ্ৰীৰ পৰা 130 ডিগ্ৰী যদি বিক কৰো কিমান হ'বগে 50 ডিগ্ৰী B question number 38 6 cm ব্যাসাৰ্ধযুক্ত এটা বৃত্তকলাৰ কোণ 60 ডিগ্ৰী হলে বৃত্তকলাটোৰ কালি সূত্ৰটো আছিল θ/360 * πr² থিটাৰ মান আমাক দিয়া আছে 60 ডিগ্ৰী ডিভাইডেড বাই 360 into pi মান হৈ গল 22/7 আৰু r মান আমাক দিয়া আছে 6 cm তো r স্কয়াৰ আছে গতিকে 6 into 6 60 যদি মই কাটো তেতিয়া হলে 360 যাব সবাৰ এই 6 টুৰে ইয়াৰে 6 এটা ক্যান্সেল গল তো ওপৰত আমাৰ বাকি থাকিলে 22 into 6 divided by 7 তো 6 into 22 6 দুগুণ 12 6 দুগুণ 12 12 1 13 132 divided by 7 centimeter square option A question number 39
যদি দুটা গোলকৰ পৃষ্ঠকালীৰ অনুপাত 1:2 তেন্তে গোলক দুটাৰ আয়তনৰ অনুপাত হ'ব ধৰি ললো গোলক দুটাৰ ব্যাসাৰ্ধ ক্ৰমে r আৰু কেপিটেল R এতিয়া প্ৰথমটোৰ পৃষ্ঠকালী হ'ব 4 pi r² by 4 pi capital R² আৰু এই অনুপাতটো আমাক দিয়া আছে 1:2 তো এটো আমি লিখিব পাৰো 1/2 4 cancel pi cancel বাকি থাকিলে r² by r² is equal to 1/2 এটা যদি মই স্কয়াৰ কেটা নোহোৱা কৰো r by r হৈ যাব আৰু ইফালে হৈ যাব কি root over তো root over 1/2 তো root over 1/2 ৰ মান কিমান হ'ব root 1 means 1 আৰু root 2 মানে আমি এটো root 2 ৰাখিব লাগিব এতিয়া আহিলে আয়তনৰ অনুপাত প্ৰথমটো আয়তন কিমান হ'ব 4/3 pi r cube divided by দ্বিতীয়টো আয়তন হ'ব 4/3 pi capital R cube 4/3 cancel pi cancel বাকি থাকিলে r cube by r cube ওকে এটো আমি এনেকৈ লিখিব পাৰো r by r whole cube r by r ৰ মান আমি কিমান পাইছিলো 1/2 1/2 whole cube এটা 1 cube কৰিলে হ'বগে 1 আৰু √2 cube ওকে √2 cube কৰিলে কিমান হ'বগে √2 into √2 into √2 √2 into √2 means 2 into √2 ওকে তো ইয়াতে আমি লিখিম 2 into √2 এটা অনুপাত কি হ'ব অনুপাতটো হ'বগে তোমাৰ 1:2 √2 হয়নে তো অপচন সি ইজ দা কারেক্ট ওয়ান কোয়েশ্চন নম্বৰ 40 যদি এটা বিভাজনৰ 9 আৰু 7.5 ক্ৰমে বহুলক আৰু মাধ্য তেন্তে মধ্যমা হ'ব হতুটো আসলে 3 into মধ্যমা is equal to 2 into মাধ্য plus বহুলক তো এটা মান যদি মানখিনি বহাই দিও 2 into মাধ্য মান আমাক দিয়া আছিল 7.5 যোগ বহুলকৰ মান দিয়া আছিল 9 7.5 into 2 হৈ গল 15 plus 9 is equal to কিমান হ'বগে 24 লেফট হ্যান্ড সাইডত কি আছিল 3 into মধ্যমা 3 into মধ্যমা 3 to মধ্যমা লগত পূৰণ হৈ আছে ওফালে যদি পঠাই দিও ই হৈ যাব হৰণ 24 divided by 3 is equal to 8 option B is the correct one question number 41 দুটা মুদ্ৰা একেলগে মাৰি পঠিয়ালে দুটা মুণ্ড পোৱাৰ সম্ভাৱিতা কিমান যদি আমি দুটা মুদ্ৰা একেলগে টছ কৰো তেতিয়া হলে কি আহিব পাৰে হয় দুটাতে হেড আহিব নহলে দুটাতে টেল আহিব অথবা প্ৰথমটো হেড দ্বিতীয়টো টেল নতুবা প্ৰথমটো টেল দ্বিতীয়টো হেড এই চাৰিটা ঘটনা হ'ব পাৰে এটা মুঠ সম্ভাৱ্য ফল হৈ গল 4 আৰু আমি কি চাই আছো দুটা মুদ্ৰা তো দুটা মুদ্ৰা কেতিয়া আহিব পাৰে এটাই কন্ডিশন আছে গতিকে 1 তো শুদ্ধ অপচনটো হ'বগে সি Question number 43. Alpha আৰু beta fx is equal to px square minus 2x plus 3p বহুপদ ৰাশিটোৰ শূন্য হয় যত alpha plus beta is equal to alpha beta তেন্তে p মান হ'ব আমাক দিয়া আছে alpha plus beta is equal to alpha into beta আমি জানো alpha beta ৰ মানটো উলিয়াব পাৰো minus b by r আৰু alpha into beta ৰ মানটো ওলাই c by r a cancel তো বাকি থাকিলে minus b is equal to c minus b মানটো ইয়াতে কিমান আছে -2 c মানটো হৈ গল লাষ্টৰ গুটেখিনি হ'ব c 3p তো ইয়াৰ পৰা আমি যদি লিখো 3p is equal to minus into minus plus 2 তো p is equal to হ'ব 2/3 question number 44 যদি x into tan 60 degree into cos 60 degree is equal to sin 60 degree into cot 60 degree তেন্তে x ৰ মান x into tan 60 degree into cos 60 degree is equal to sin 60 degree into cot 60 degree এটা মানখিনি বহাই দিও tan 60 মান হৈ গল √3 cos 60 মান হৈ গল half is equal to sin 60 মান হৈ গল √3/2 cos 60 মান হৈ গল 1/√3 √3 cancel 2 cancel বাকি থাকিলে x √3 is equal to 1 this implies x is equal to 1/√3 Question number 45. কি শর্ত সাপেক্ষে px square plus qx plus r is equal to 0 দ্বিঘাত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাথাকে আমি জানো যদি ভেদ নিৰূপক অৰ্থাৎ b square minus 4ac less than 0 হয় তেন্তে তাৰ কোনো ধৰণৰ বাস্তৱ মূল নাথাকে তেতিয়া যদি আমি মানখিনি বহাই দিও ইয়াতে a মান হৈ আছে p b মান হৈ আছে q c মান হৈ আছে r তো b square মানে হ'বগে q square minus 4 into a মান হৈ গল p c মান হৈ গল r which is less than 0 এটা এখিনি আছিল -4pr যদি আমি লেস দেন সাইনটো হেতু সাইডে লৈ যায় ই হৈ যাব +4pr আৰু বাওফালে তোমাৰ থাকিলে q স্কয়াৰ তো এটো হ'ব আমাৰ आंसर তো অপচন সি ইজ দা কারেক্ট ওয়ান তো থ্যাংক ইউ एवरीवन তোমালোক এখিনতে এটা অনুৰোধ থাকিলে যেহেতু চেনেলটো নতুনকৈ আৰম্ভ কৰা হৈছে গতিকে মই আশা কৰোঁ যে তোমালোক সকলোৱে ভিডিঅ' বিলাক যদি ভাল পাইছা তেতিয়া হলে তোমালোকৰ ফ্ৰেণ্ড বিলাকৰ মাজত শ্বেয়াৰ কৰা
আৰু তোমালোকৰ যদি কোনোবাটো প্ৰশ্নত কিবা ডাউট থাকে কমেন্ট সেকশনত লিখিবা নতুবা ইয়াতে টেলিগ্ৰাম চেনেলৰ মোৰ চেনেলৰ লিংকটো দিয়া আছে তোমালোকে তাত গৈ জয়েন কৰিব পাৰা